নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এয়া মই আজি বনাব লৈছোঁ দুপৰীয়া খানা। এয়া মিছা মাছ ভাজি আৰু মাছৰ তেল অকণমান আনিছিলোঁ, সেইখিনিও বনাম। আৰু এইখিনি মাছ ফ্ৰাই কৰি ল'লোঁ। এইখিনি দাংবডি আলু ভাজি থৈছোঁ, এইখিনি বিলাহী আৰু এয়া কণ বিলাহী। এয়া মই মাছৰ তেলখিনি ভাজি উলিয়াই থৈ দিলোঁ। এইখিনি মই ইয়াতে পিঁয়াজ দিছোঁ। এতিয়া মই বনাম ধুনীয়াকৈ কঁঠালৰ চব্জিখিনি। এয়া এইখিনি পিঁয়াজখিনি ভাজি ল'লোঁ, তাতে দিম বিলাহী দি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। ভাজি লৈ তাৰপিছত ইয়াতে দিম মছলাখিনি দি লৈ তাৰপিছত কাঠলখিনি দি ধুনীয়াকৈ ভাজি লৈ ল'লোঁ। এয়া আমাৰ কাঠলৰ চব্জি ৰেডি হৈ গ'ল। মিছা মাছেদি বনোৱা কাঠলৰ চব্জি খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকেও কেতিয়াবা বনাই খাব। এয়া মাছৰ জোল বনাবৰ কাৰণে এয়া পিঁয়াজ ভাজিলোঁ। পিঁয়াজখিনি ইয়াতে ধুনীয়াকৈ অলপ সময় লৰাই ল'ম। অলপ পিঁয়াজখিনি সিজি আহিলে তাতে ধুনীয়াকৈ মই ইয়াত বগা তিল, তাৰপিছত সৰিয়হ আৰু কেঁচা জলকীয়া, নহৰু পিচি থৈছিলোঁ। এইখিনি মছলা দি ধুনীয়াকৈ এইখিনি অলপ সময় লৰাই ল'ম। আৰু দিলোঁ নিমখ, তাতে দিম অকণমান হালধি। আৰু এনেকৈ কেতিয়াবা আপোনালোকে বনাই খাবচোন, তিলেদি খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াৰ হালধিখিনি দি এতিয়া ধুনীয়াকৈ অলপ সময় লৰাই দিম। এয়া লৰাই ল'ম ধুনীয়াকৈ। আৰু মাজে সময়ে অলপ টেষ্টিকৈ বনাই খাবলৈ মন যায়। ইয়াতে দিলোঁ কণ বিলাহীখিনি অলপ মই ফালি লৈছোঁ, গুটিখিনি উলিয়াই লৈছোঁ, কাৰণ গুটিখিনি থাকিলে বেছি টেঙা হৈ যায়। সেইকাৰণে গুটিখিনি উলিয়াই লৈ ধুনীয়াকৈ এতিয়া অলপ সময় লৰাই দিম। এইখিনি অলপ সিজি অহা পৰ্যন্ত ভাজি থাকিম। তাৰপিছত অকণমান পানী দিলোঁ। পানী দি এইখিনি বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল, গলি গ'ল। এতিয়া ধুনীয়াকৈ অলপ সময় ভাজি থাকিম। আৰু খাবলৈ বহুত টেষ্টি হৈছিল। অকণমান মিছা মাছো দিলোঁ। আৰু এই কণ সৰু সৰু মিছা মাছখিনি খাই যে ইমান টেষ্টি লাগে। ডাঙৰ মিছা মাছবিলাক খাই এনেকুৱা টেষ্টি নালাগে, কিন্তু সৰু মিছা মাছ খাই বহুত টেষ্টি লাগে। আৰু এনেকৈ বনালেতো আৰু টেষ্টি লাগে। ইয়াতে দিলোঁ কেইটামান মিছা মাছ পেলাই আৰু দিম এতিয়া মই যিখিনি ডাঙৰ মাছ ভাজি থৈছিলোঁ সেইখিনি মাছো ইয়াতে ঢালি দিলোঁ। অকণমান সময় এইখিনি এতিয়া লৰাই দিম ধুনীয়াকৈ, যাতে মছলাখিনি ৰসখিনি মাছৰ ভিতৰত সোমাই যায়। এনেকৈ অলপ সময় লৰাই দিম ধুনীয়াকৈ। আৰু এনেকৈ খাবলৈ বহুত টেষ্টি হয় গৰম গৰম ভাতৰ সৈতে। ইফালে মাছৰ তেলৰ ভাজি, দাংবডি ভাজি, আৰু যদি এনেকুৱা মাছৰ চব্জি হয় কিনো লাগে আৰু। এতিয়া ইয়াতে দিম ধুনীয়াকৈ অকণমান গৰম পানী ঢালি। এয়া পানী দি দিলোঁ। এতিয়া পানী দি বনাব নাজানো, তথাপিও দেখুৱালোঁ আপোনালোকেও চাগে আৰু ইয়াতকৈও ভালকৈ বনায় তথাপিও। আৰু ইয়াতে দিলোঁ পানী দিয়াৰ পিছত অকণমান পুদিনা, ধনিয়া নাই সেইকাৰণে পুদিনাই দিলোঁ। আৰু এতিয়া এইখিনি পূৰা উতলি আহিছে, অলপ সময় আৰু উতলাই দিম। এতিয়া ধুনীয়াকৈ আমাৰ মাছৰ জোল তিলেদি বনোৱা প্ৰায় ৰেডি হৈ গ'ল। আৰু এতিয়া আমাৰ খানা এয়া ৰেডি হৈ গ'ল, দুপৰীয়াৰ খানা ধুনীয়াকৈ। আৰু এয়া চাওক, থালিখন দেখিয়ে লোভ লাগিছেনে নাই জনাবচোন। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। আৰু আমি ধুনীয়াকৈ এতিয়া খাই ল'লোঁ। আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। আপোনালোকেও এনেকৈ বনাই খাব।